বিলো 1 লাখৰ ভিতৰত আহি যাব বাপৰে কি আছে সব কইনাৰ সম্পূৰ্ণ সেট এটা বা এটো কইনাৰ সম্পূৰ্ণ সেট ন নেকলেছডালটো ইমান সৰু যে লগা নাই ন বহুত বেছি ধুনিয়া লাগিছে বা এটো বহুত ধুনিয়া 11000 ভিতৰত গিফটিংৰ কাৰণে খুব ধুনিয়া 269 ভিতৰত আহি যাব মই আজি কিন্তু আপোনালোক কম দামত একদম লাইট ওয়েট যেন লগা নাই হাই এভৰিওয়ান কি খবৰ নিশ্চয় ভালে আছে দেখিছানে ধুনিয়াকৈ ড্ৰেছ কৰি ৰেডি হৈ গৈছো আমাৰ ঘৰত আহি আছে বিয়া কাৰণে ইমানে ব্যস্ত থাকিবলগীয়া হৈছে মানে সৰু সুৰা কিছুমান বস্তু ইয়াত কিনিবলগীয়া হৈছে বজাৰ বিয়াৰ সকলোবিলাক বজাৰ কৰি থাকিবলগীয়া হৈছে আজি কিন্তু যাওঁ মই জুৱেলাৰী শ্বপলৈ জুৱেলাৰী কিনা হল যদিও মানে কিছুমান সৰু সুৰা বস্তু কিনিবলগীয়া আছে সেইবোৰ বস্তু কিনি আনো আৰু লগতে আপোনালোকৰ কাৰণে ধুনিয়া ধুনিয়া অলংকাৰ দেখাম গতিকে মোৰ ভিডিওটো একেবাৰে শেষলৈকে থাকক আপোনালোকে বহুতে মোক কমেন্ট কৰিছিলে যে বা সীতাহাৰ দেখাবচোন সৰু লাইট ওয়েটৰ ৰিং দেখাবচোন যিমানখিনি পাৰো আপোনালোকৰ কমেন্টখিনিও মই কভাৰ কৰিবলৈ চেষ্টা কৰিম গতিকে মোৰ ভিডিওটোৰ শেষলৈকে থাকক আৰু লগতে মইনো কি কিনলো সেয়াও দেখাম গতিকে মোৰ ভিডিওটো শেষলৈকে থাকক আহি পালোহি মই MK জুৱেলাৰ্ছ আৰু MK জুৱেলাৰ্ছ বুলি ক'লে এড্ৰেছটো মই সদায় দিয়ে থাকোঁ তথাপিতো কৈ দিছোঁ এইখন আছে কালাপাহাৰ কলনী বজাৰ নিয়েৰ ভাৰত সেৱাশ্ৰম মানে লখৰা আৰু পল্টন বজাৰৰ লিং ৰোডটোত একেবাৰে ৰোড সাইড পাৰ্কিঙৰ সুবিধা আছে আৰু ইয়াত গোল্ড পাব সিলভাৰ পাব ডায়মণ্ড পাব সকলোবিলাক পাব আহক তেতিয়াহ'লে আজি মই যাওঁ নিজৰ বজাৰ কৰিবৰ কাৰণে ভিতৰলৈ সোমাই যাওঁ মই এতিয়া আছো MK ভিতৰত আৰু মই মানে কেতিয়াবা বস্তু লৈ আহিছো এইটা মই এক্সচেঞ্জ কৰিম হেতু বাৰ হ'ব আৰু বিয়াৰ কাৰণে কিছুমান মই গিফট কিনিম আপোনালোককো মই দেখুৱাম কিছুমান ইয়াত ইমান সৰু সৰু ইউনিক ডিজাইনৰ পোৱা যায় পাগলৈ যাব মইতো পাগলৈ যাম ইয়ালৈ আহিলে নিজে লওঁ নিচিনা লাগে আৰু এটা বস্তু মই আপোনাক দেখাই আছো এইটো তামোল কটাৰী মই এইটো অৰ্ডাৰ দিছিলো মই এইটো আগতে অকমান দেখাই দিছো মানে এইটো ইমান কিউট লাগিছে ন দেখিছেনে ৰূপৰ যেটো তামুল কটাৰী দৰাই লয় আপোনালোকে যদি ইয়ালে আহে ইয়াত কিন্তু ৰূপৰ বস্তু আপোনালোকে পাব দেই চাওক কেনেকুৱা কিউট যেনেকুৱা ওয়েটৰ বিচাৰি তেনেকুৱা ওয়েটৰ আপোনালোকক দিব মই এটো লৈছো বাৰু এটো মই অৰ্ডাৰ দি থৈছিলো ভাল মই আজি বিয়াৰ গিফট কিনিবলৈ আহিছো গিফট দেখুৱা গিফট দিব পৰা মোৰ বাজেট আছে 10000 ভিতৰত আৰু হেৰি নহয় ওল কোন এক্সচেঞ্জ হয় না এক্সচেঞ্জ হৈ গলে কি পিউৰিটি চেক কৰে নেকি পিউৰিটি চেক কৰিম কিমান পিউৰিটি আছে তাৰপিছত আমি 22 কেৰেট কনভাৰ্ট কৰি কেনে আপোনাৰ 22 কেৰেট ফুল লৈ দিব হৈ যাব আকৌ ইয়াৰ পৰা যেতিয়া কিনিব এটোটো হলমাৰ্ক পাব আপুনি এটো যতে এক্সচেঞ্জ কৰিব পাৰিব যতে এক্সচেঞ্জ কৰিব পাৰিব আৰু যেনেকুৱা যেটো দাম ভ্যালু থাকে হেতু দামতে পাই যাব হয় নাই এতিয়া মোক আমরা লাইট ওয়েটৰ কিছুমান বস্তু দেখুৱাছো মই চাও দে খুব ইউনিক ধৰণৰ আপোনাৰ গলৰ আছে বা এটো বহুত ধুনিয়া 11000 ভিতৰত গিফটিংৰ কাৰণে খুব ধুনিয়া সব নতুন কইনাক দিবৰ কাৰণে খুব ধুনিয়া ইউনিক ডিজাইন আছে বা এটো কিমান 10000 11000 ৰ ভিতৰতে আহি যাব গিফটিং পাৰপাস এইলা হয় নি বহুত ধুনিয়া লাগিছে দে মান ধুনিয়া লাগিছে এই ব্ল্যাক ডাল চ ব্ল্যাকতে চকু যায় বিচাৰি অলপ হেভি ওয়েটতো আছে এইটো যেনুকা এইটো সব এইটো অলপ হেভিত আহি যায় এটো খুব ধুনিয়া ইউনিক ডিজাইন এটো মৰম লাগিছে ন খুব ধুনিয়া এটো মৰম লাগিছে দে এটো অলপ হেভি ন এটো অলপ হেভি হয় আৰু এইবিলাক সব লাইট ওয়েট হয় এটো আপোনাৰ 10000 11000 14000 হেনুকা লৈকে আহি যাব সব এবোৰ বুলে আপোনালোকে যে কাবা গিফট দিব খুজিছে ধুনিয়াকৈ লাইট ওয়েটত দেখিছেনে এটো ক্ৰিষ্টেলৰ ওপৰত আছে ক্ৰিষ্টেলৰ ওপৰত আছে গোল্ড আপোনালোকে 10000 মানৰ ভিতৰত পাই যাব আৰু নিজৰ কাৰণে লৈ দে মই কিন্তু এতিয়া গিফট কিনিবলৈ আহি ভাবিছো এটো নিজেহে লম বুলি ভাবিছো বুইছা হয় নিশ্চয় এটো খুব ধুনিয়া ইউনিক এটো কি সেট বুলি কয় 2C সেট বুলি কোৱা হয় 2C সেট এটো ইমান ধুনিয়া এটোত বহুত আছে সাগে ন হয় এটোত বহুত ভেৰাইটি পাব আপুনি আৰু যদি কিছু কোনোবাই যদি কয় মোক এটো হোৱাইট পার্ল না লাগে মোক ৰেড পার্ল দিয়ক বা গ্ৰীন পার্ল দিয়ক হেনুকা আমি কাস্টমাইজ কৰি দিব এটো সাংঘাতিক ধুনিয়া দেখুন এটো লহৰি টাইপত আহিছে 2C সেট ইমান বেছি ধুনিয়া চাও এটো কিন্তু বৰ ধুনিয়া লাগিছে দে এটো বৰ ধুনিয়া ভেৰাইটি কালাৰ লাগিলে ভেৰাইটি কালাৰ এটো কিমান মানৰ ভিতৰত পাম এটো এপ্ৰক্স আপোনাৰ 50 পৰা 60000 ৰ ভিতৰত আহি যাব এটো 50 এটা বহুত আছে ন গোল্ড বহুত আছে এটো গোল্ড বহুত আছে এটো বহুত ধুনিয়া আইটেম এটো এটা সব এটো বহুত ধৰণৰ কালেকচন আছে যদি এনেকুৱা বিচাৰে আপোনাৰ এটো চাওক ইমান বেছি ধুনিয়া আপোনালোকে কইনাৰ বিয়াত কিন্তু এনেকুৱা এটা এড কৰিব পৰা যায় ন হয় নাই এটো এনেকুৱা এটা কিন্তু আপোনালোকে এড কৰিব পাৰে যে একদম ইউনিক ডিজাইন সবৰ লগত পিনিব পাৰিব আৰু এটো চাওক বা এটো বৰ ধুনিয়া ন ব্ল্যাকৰ ওপৰত এটো কিমান মান আহিব এটো এপ্ৰক্স আপোনাৰ 20000 মান আহি যাব
20,000 মান আহি যাব কিন্তু বৰ ধুনীয়া ন আজি গোল্ডৰ ৰেটৰ ওপৰত কৈছো দেই মই আজি গোল্ডৰ ৰেটৰ ওপৰত কৈছো গোল্ডৰ ৰেট কমিলে হয়তো অকমান কমিব বাঢ়িলে আৰু অকমান হয়তো বাঢ়িব পাৰে মোক মানে সদায় কৈছে আপুনি দাম নকয় দাম কলেও দিগদাৰ আপোনালোকে সেই দামটোতে পাম বুলি ভাই সেইটো নহয় কিন্তু মই আজি আহিছো আজি গোল্ডৰ দাম আজি ৰেটটোত যিটো হ'ব মানে সেইটোৰ ওপৰতহে মই আপোনালোকক কৈছো কিন্তু আপোনালোকে অহাৰ ডেটটোত কমিবও পাৰে বাঢ়িবও পাৰে ন কমিবও পাৰে বাঢ়িবও পাৰে এইটো অলপ বেলেগ ধৰণৰ ডিজাইন বা এইটোতো বৰ ধুনীয়া এইটো আপোনাৰ 14 to 15 16,000 এর ভিতৰত আহি যাব এইটো 14 পৰা 16 ভিতৰত পাই যাব চাওক এইটোত কিন্তু বহুত বেছি ফোন আছে আৰু আপোনালোকে ইয়াত 10,000 মানৰ পৰা এনে 2C সেট পাব ন 2C সেট পাই যাব বহুত ধুনীয়া এইটো ইউনিক আপোনাৰ এইবছৰ বহুত ইউনিক এইটো বহুত ধুনীয়া লাগিছে হা আৰম্ভণিটো 10,000 মানৰ পৰা পোৱা যাব আৰম্ভণি 10,000 পৰা হয় গিফটিংৰ কাৰণে এইটো অকন বেছি দামটো বেছি পৰিব হয় এইটো বেছি পৰিব বহুত ফোন আছে দেখিছানে এইটো বহুত বেছি ফোন আছে দেখিছানে এইটো কিমান মান পৰিব আন্দাজত আপোনাৰ 35 to 40,000 এর ভিতৰত আহিব এইটো 35 to 40,000 মানৰ ভিতৰত আহিব এপ্ৰক্সে কোৱা হৈছে দেই ৱেট মই চোৱা নাই বাৰু এতিয়ালৈকে এইটো বহুত ধুনীয়া ন এইটোতো বহুত গল আছে আৰু এইটোত পাৰ্লটো যদি বেলেগ কালাৰ লাগে আপোনালোকে পাব পাৰে আৰু এই সেটটো চাওক বহুত বেছি ধুনীয়া কোনবাই যদি হেভিত বিচাৰে এনেকুৱা পাব আৰু এইডাল চাওক এডালো বহুত বেছি ধুনীয়া দেই এডাল ব্লেকডাল এডাল ধুনীয়া এই ৰেডডাল ধুনীয়া আৰু এডাল এই তুলি আনিছে এডাল চাওক ইমান ধুনীয়া লাগিছে এডাল কিন্তু বৰ ধুনীয়া লাগিছে দেই মাজত এইবোৰ কিন্তু এইটো ৱেট কম এইটো এপ্ৰক্স আপোনাৰ 25,000 ভিতৰতে আহি যাব চাওক হয় নেকি হয় বা এইটো বোলে 25,000 মানৰ ভিতৰত আহি যাব ৱেটটো কম কিন্তু বৰ ধুনীয়া লাগিছে ন বা ইয়াৰ লগত যদি আপুনি একো পিন্ধিব নালাগে এনেকুৱা যদি পাৰ্লাৰ ফুলি এযোৰ পিন্ধে হৈ গ'ল আৰু ন হৈ গ'ল আৰু বেলেগ একো পিন্ধিব নালাগে একদম পাৰ্লাৰ ফুলি 25,000 ভিতৰত এইটো আহি যাব চাওক ইমান বেছি ধুনীয়া লাগিছে দেখিছেনে আৰু এইটো বাৰু দাম বেছি হ'ব অলপ গ'লটো বহুত বেছি আছে ন কালাৰ কেইটাও বহুত ইউনিক আপোনালোকে জোনত এনেকুৱা এড কৰিব পাৰে কিন্তু দেই আৰু লাইট ৱেটৰ সীতাহাৰ পামনে লাইট ৱেটৰ সীতাহাৰ দেখুৱাচোন ঠিক আছে মই আপোনালোকক লাইট ৱেটৰ সীতাহাৰ বহুতে কমেন্ট কৰিছিল লাইট ৱেটৰ সীতাহাৰ দেখাবৰ কাৰণে লাইট ৱেটৰ সীতাহাৰ 10 গ্ৰামৰ পৰা 10 গ্ৰাম 10.5 গ্ৰাম 10 গ্ৰামৰ পৰা পাই যাব সীতাহাৰ এইবিলাক 10 গ্ৰাম 10.5 গ্ৰাম মানৰ পৰাই পাই যাব এপ্ৰক্স 90,000 মানৰ ভিতৰত পাম ন 90,000 99,000 99,000 মানৰ ভিতৰত পাই যাব একেবাৰে লাইট ৱেটৰ চাওক কিন্তু লুকসটো একেবাৰে হেভি মই এডাল দেখাম চাওক ইমান বেছি ধুনীয়া লাগিছে এডাল দেখিছেনে ডিজাইন কিন্তু ইয়াত বহুত ইউনিক পাব দেই এডাল দেখিছেনে বহুত ধুনীয়া এইডালো বহুত ধুনীয়া লাগিছে এইডালো বহুত ধুনীয়া লাগিছে এইডালো বহুত ধুনীয়া লাগিছে আৰু কাস্টমাৰ ডিমাণ্ডৰ ওপৰত বনাইতো দিয়া কাস্টমাইজ কৰি দিয়া হয় না ডিজাইন লৈ আহিলে বনাই দিয়া যাব আপোনালোকে যদি ইয়াত আহি ডিজাইন কয় বোলে মোক এনেকুৱা ডিজাইনৰ লাগে তেনেকুৱা ডিজাইনৰ পাই যাব মোক কৈ আছিলে সীতাহাৰ দেখাবলৈ এইবিলাক হৈছে লাইট ৱেটৰ সীতাহাৰ MK আহক মই বহুত কম সংখ্যক দেখুৱাইছো একদম এটা ভিতৰত দেখুৱাটো সম্ভৱ নহয় ইয়াত বহুত ভেৰাইটিজ পাব বহুত ধুনীয়া 10 গ্ৰামৰ পৰা পাই যায় 10 গ্ৰামৰ পৰা ইয়াত সীতাহাৰ ষ্টাৰ্টিং আৰম্ভ কৰি 26 গ্ৰামলৈ আছে 26 গ্ৰামলৈকে আছে অকল বোলে 10 গ্ৰামৰ পৰা নহয় দেই একদম 10 গ্ৰামৰ পৰা আৰম্ভ কৰি আপোনালোকে 26 গ্ৰামলৈকে পাব আৰু গ্ৰাম অনুযায়ী আৰু দাম হয় গ্ৰাম অনুযায়ী দাম আৰু এইটোৱে কথা এপ্ৰক্স 90,000 মানৰ ভিতৰত পাই যাব ন 99,000 এইটো এটা চাওক এইটো খুব ধুনীয়া এইটো বহুত ধুনীয়া ন এইটো অনলি 13 গ্ৰামত আছে চাওক এইটো কিমানত আছে 13 গ্ৰাম এইটো চাওক অনলি 13 গ্ৰামত আছে দেখিছেনে এইটো আছে অনলি 13 গ্ৰামত কিন্তু দেখিলে নালাগে ন এনেকুৱা বহুত বেছি ধুনীয়া লাগিছে আৰু এইডাল অকমান দাঙি ধৰাচোন এইডাল অকমান দাঙি ধৰা এইডাল অকমান ৱেটটো আছে কি জানি ন ৱেট আছে এইটো আপোনাৰ এপ্ৰক্স 26.5 গ্ৰাম আছে চাওক 26.5 গ্ৰাম আছে এইটো দেখিছেনে বহুত বেছি ধুনীয়া লাগিছে এইটো আছে 26.5 গ্ৰাম আছে বহুত বেছি ধুনীয়া লাগিছে দেই এইটো ইমান ধুনীয়া লাগিছে দেখিছেনে এইটো দেখিছেনে 10 গ্ৰামৰ পৰা পাই যাব একদম 26 গ্ৰামলৈকে পাব হয় নাই যিমান পিন্ধাহে কথা আৰু এইটো অকমান দাঙি ধৰাচোন এইটো বহুত ধুনীয়া দেই এইটো বহুত ধুনীয়া আপোনালোকে যদি ভাবে বোলে ইয়াত মোক অকমান মিনা চিনা কৰাই দিব লাগে তেতিয়া কৰাইতো দিবা আৰু হয় নাই ৱেটটো দিব লাগিব ৱেটটো অলপ বেছি লাগিব ৱেটটো বেছি লাগিব এইটো ৱেটটো আহি যাব যে কাষ্টমাইজ কৰিলেতো তেনেকে আহি যাব ন এইটো বহুত বেছি ধুনীয়া লাগিছে চাওক এইটো বহুত বেছি ইউনিক লাগিছে বহুত বেছি ইউনিক লাগিছে দেখিছেনে ইমান ধুনীয়া ন এইটো
বহুত ধুনীয়া মই আগতে কেতিয়া দেখা নাই মানে বিচাৰে যে মোক এইটো ডিজাইন অলপ হেভি ৱেটত ৰেডি কৰি দিয়ক আমি হেভি ৱেটত ৰেডি কৰি দিব পাৰিম এইটোকে যে যদি বিচাৰে বোলে মোক এইটো 26 গ্ৰামত ৰেডি কৰি দিয়ক তেতিয়াহ'লে 26 গ্ৰামতো ৰেডি কৰি দিব পৰা যায় মানে অপচন বহুত আছে আৰু চব আছে অপচন বহুত আছে মুঠতে এম কেলে আহক আৰু ধুনীয়া গহনা ক্ৰয় কৰক সবতকে লাইট ৱেট 10.7 গ্ৰাম এইটো কিমান 10.7 গ্ৰাম সবতকে লাইট ৱেটৰ হয় এইটো 10.7 গ্ৰাম আৰু এইটো যদি ভাবে সেইটো মোৰ লাইট ৱেট 1 লাখ আহি যাব আজি ৰেটৰ ওপৰত ইয়াতকে যদি বোলে মোক হেভি লাগিলে হেভি পাই যাব আৰু হেভি পাই যাব ইয়াতকে হেভি ৱেটত বনাই দিয়া হ'ব বহুত বেছি ধুনীয়া ইউনিক ডিজাইন আহিলে হ'ব কাষ্টমাইজ হৈ যায় খালি 10 দিনমান সময় দিব লাগিব 10-15 দিনৰ ভিতৰত হৈ যাব ইমাৰ্জেন্সি আছে উইদিন 7 ডেজৰ ভিতৰত আমি কাষ্টমাইজ কৰি দিম 7 ডেজৰ ভিতৰত হৈ যাব ইমাৰ্জেন্সিটোৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোকক কিমান দিনত লাগে আৰু ধুনীয়াকে পাই যায় আৰু মই ইয়াৰ পৰাই সদায় খৰিদাৰী কৰোঁ এতিয়াও দেখুৱাম কি লৈছো বহুত ধুনীয়া আহক মই বহুত কম সংখ্যক দেখুৱাইছো আৰু তো ঢেৰ আছে আৰু দেখুৱাবলৈ সম্ভৱ বহুত আছে মাত্ৰ এটা জলকহে দেখাই দিছো দেই এয়া চাওক দেখিছেনে বহুত বেছি ধুনীয়া মই একদম কম ৱেটৰ ৰিং দেখুৱা এইবোৰ আছে ইয়াৰ মাজে মাজে লাইট হেভি দুটাই আছে মই একেবাৰে লাইটটো আপোনাক দেখাই আছো এইটো এটা চাওক এইটো এটা চাওক মাত্ৰ 870 মিলিগ্ৰামত 870 মিলিগ্ৰাম কিমান আহিব এইটো এপ্ৰক্স আপোনাৰ 10,000 এনেকুৱা আহিব 10,000 ধুনীয়া আঙুঠিয়ে পাই যায় দেখোন 1 গ্ৰামত চাওক লেডিছৰ 1 গ্ৰামত 1 গ্ৰামত এইটো কিমানৰ ভিতৰত আহিব এইটো কিমান আছে এপ্ৰক্স 10,000 11,000 ৰ ভিতৰত আহি যাব চাওক একদম সলিড একদম লাইট ৱেট ৰিং হয় এইবিলাক এটা চাব পাৰে ধুনীয়া লাগিছে কিন্তু ন ইমান লাইট ৱেটত যেন লগা নাই কিন্তু দেই চাওক ইমান কম দামত একদম লাইট ৱেট যেন লগা নাই কিন্তু দেই আপোনালোকে আহিলে গম পাব ইমান লাইট ৱেট নহয় কিন্তু বহুত কমৰ পৰা একদম ধুনীয়া লাগিছে দেই এইটোতো হেভি ৱেট যেনে লাগিছে দেখো ন এইটো 1.4 আছে এইটো কিমান আছে এইটো 1.4 আছে এইটো আছে আপোনাৰ 1.46 So 1.4, 1.46 আৰু এইগিটাটো আৰু অকমান কমত ন এইটো এটা মিডিয়ামত আছে ধুনীয়া ডিজাইন এইটো অনলি 1 গ্ৰামত আছে চাওক অনলি 1 গ্ৰামত আছে আপোনালোকে মোক কৈ আছিলে যে লাইট ৱেটৰ ৰিং দেখাও মই আজি কিনিবলৈ আহিছো সেইকাৰণে লাইট ৱেটৰ ৰিংও দেখাই দিছো এইবোৰ আপোনালোকে বহুত কমৰ পৰা পাব 10,000 মানৰ পৰা পাই যাব 10,000 ৰ ভিতৰত আপোনালোকে এইবিলাক আঙুঠি পাই যাব বহুত বেছি ধুনীয়া লাইট ৱেট হেভি লুকছ ন কেইটামান হেভিৰো দেখাই দিওঁ হেভিও আছে অকমান হেভি লাগে কাৰোবাক যদি অলপ হেভি বিচাৰে কোনোবাই যদি কাৰোবাক যদি হেভি লাগে এইটো আপোনালোকে ল'ব পাৰে এইটো কিমান আছিলে এইটো এপ্ৰক্স আপোনাৰ 22-23,000 মানৰ ভিতৰত আহি যাব মই বেছিও দেখাই দিছো কিছুমানক বেছি লাগে ন 22-23,000 মানৰ ভিতৰত আহি যাব এপ্ৰক্স কৈছো দেই মই এপ্ৰক্সে কৈছো কিন্তু দেই চাওক এইটো বহুত বেছি ধুনীয়া আপোনালোকে যেনেকুৱা ৱেটৰ বিচাৰে তেনেকুৱা ৱেটৰ পাব আৰু এইটো আছে বোলে অনলি 2 গ্ৰামত কিন্তু অনলি 2 গ্ৰাম যে নালাগে ন অনলি 2 গ্ৰাম বহুত ধুনীয়া লাগিছে অনলি 2 গ্ৰামত দেই এইটো এটা 2.2 আছে এইটো চাওক ব্ৰাইডেল ৰিং বা এইটো চাওক এটা ব্ৰাইডেল ৰিং আছে 2.2 আৰু চাওক অনলি 2.5 গ্ৰামত আছে 2.5 গ্ৰামত আছে চাওক 2.5 গ্ৰামত এইবিলাক দেখিছেনে ধুনীয়া ৰিং আপোনালোকৰ বাজেটৰ ভিতৰত আহি যাব আৰু এইটো 2.1 বা এইটো বহুত ইউনিক লাগিছে ন ডিজাইনটো এইটো চাওক 2.1 বুলি কৈছে কিন্তু ডিজাইনটো ইমান বেছি ইউনিক লাগিছে বহুত ধুনীয়া লাগিছে দেই বহুত ধুনীয়া লাগিছে ন এইটা বেলেগ ধুনীয়া লাগিছে আপোনালোক কিন্তু এবাৰ আহক একেবাৰে পাতলা নহয় কিন্তু হালকা নহয় দেই ন হালকা নহয় পিন্ধিব পাৰি আৰু অকণমান হেভিত মোক দুটামান দেখুৱাচোন হেভিত দুটামান দেখুৱা এইটো টাৰ্কিছৰ জাপি ৰিং এইটো কিমান এইটো এপ্ৰক্স আপোনাৰ 3.5 গ্ৰামত আছে 3.5 গ্ৰামত আছে এপ্ৰক্স কিমান মান আহিব এইটো এপ্ৰক্স আপোনাৰ 28-29 না এপ্রক্স আজি রেটের উপর 20-29 এ আসবে বাপরে মই তুলিছিলো এটা এটো হেভি ওয়েটৰ বুলি বলে কৈছে এটো অনলি 2 গ্ৰামত আছে অনলি 2 গ্ৰাম তো বহুত কম হ'ব না বহুত কম হ'ব বহুত ধুনীয়া ৰিং আছে এইবিলাক চাও এইবিলাক মই কেইটামান তুলি আনিছো বহুত হাজাৰ বিজাৰ আছে আপোনালোকে যেনেকুৱা বিচাৰে তেনেকুৱাই পাব
আহক MK ধুনীয়া ধুনীয়া আছে এইবোৰ চাওক ধুনীয়া ধুনীয়া টাৰ্কিছৰ সেট এইবোৰ দেখিছেনে ইমান ধুনীয়া ধুনীয়া এইবোৰ চব লাইট ৱেটৰ ন সব লাইট ৱেটৰ হয় এইটো কিমান মানত আহিব এইটো মই ৱেট সোধা নাই 68 to 69000 ভিতৰত আহি যাব আজিৰ গোল্ডৰ ৰেটৰ ওপৰত দেই আজি গোল্ডৰ ৰেট 68 to 69 ভিতৰত আহি যাব আজি গোল্ডৰ ৰেটৰ ওপৰত ন 68 to 69 ৰ ভিতৰত আহি যাব আজি গোল্ডৰ ৰেটৰ ওপৰত এটো ষ্টাৰ্টিং আচ্ছা আৰু এইটো এপ্ৰক্স আপোনাৰ 95 মানৰ ভিতৰত এইটো আহি যাব মই আজি কিন্তু আপোনালোকক সদায় কৈ ৱেট নকব দামেই কৈ দিছো কিন্তু এপ্ৰক্সে কৈছো দেই আজি ডেটটোত কাইলৈ হয়তো নাহিবও পাৰে ন এইটো আৰু এইটো চাওক এইটো অলপ হেভি ওজনত আছে এইটো এপ্ৰক্স 1,60,65 ৰ ভিতৰত আহিব দেই 1,60,60 মানৰ ভিতৰত আহিব এপ্ৰক্স দেই আজি ডেটটোত আহিব ইমান মানৰ ভিতৰত আৰু এইটো চাওঁ এইটো আপোনাৰ এপ্ৰক্স 75 to 80 ভিতৰত আহিব 75 to 80 ভিতৰত এইটো আহি যাব এপ্ৰক্স বহুত ধুনীয়া ধুনীয়া লাগিছে ন আৰু বহুত আছে মই জাষ্ট এটা জলকে দেখাইছো লাইট ৱেটৰ কিছুমান এইবোৰ সেট আপোনালোক MK লে আহিলে গম পাব বহুত ধুনীয়া ধুনীয়া আছে আৰু যেনেকুৱা ৱেটৰ বিচাৰে যেনেকুৱা দামৰ বিচাৰে সকলোবিলাক পাই যাব আৰু কিবা দেখাবা কি দেখাবা লাইট ৱেটৰ কৰ্নাৰ সেট আৰু লগত দৰাৰ চেন আৰু আঙুঠি দেখাম তো আপুনি বিলো 1 লাখৰ ভিতৰত আহি যাব বিলো 1 লাখৰ ভিতৰত আহি যাব দৰাৰ চেন কি আছে চাও কৰ্নাৰ সম্পূৰ্ণ সেট এটা বা এইটো কইনাৰ সম্পূৰ্ণ সেট ন নেকলেছডালটো ইমান সৰু যেন লগা নাই ন বহুত বেছি ধুনীয়া লাগিছে চাওক এনেকুৱা সেট কইনাৰ সম্পূৰ্ণ এটা সেট পাব লগত এডাল দৰাৰ চেইন পাব আৰু লগতে পাব এইটো এটা আঙুঠি লাইট ৱেটৰ আঙুঠি এই সম্পূৰ্ণ সেটবোৰ আপুনি পাব 1 লাখৰ বিলো 1 লাখ ভিতৰত 1 লাখৰ ভিতৰত ডিপেন্ড কৰি আপোনাৰ পাই যাব চাওক এইটো এটা সেট এনেকুৱা মই মাত্ৰ দুটা সেট দেখুৱাইছো বহুত সেট আছে ন বহুত ধৰণৰ সেট পাব গতিকে MK লে আহক দৰা আৰু কইনাৰ কাৰণে এটা ধামাকা অফাৰ দি থৈছে দেখিছেনে একদম মানে কইনাৰ সেট দৰাৰ চেইন আৰু আঙুঠি গোটাই পেলাই আপুনি 1 লাখৰ ভিতৰত পাই যাব চাওক একদম ধামাকা অফাৰ দি থৈছে অহাহে কথা কি কব ভিউৱাৰ্ছৰ কাৰণে কোৱা আহক চাওক আমাৰ কালেকচন কেনেকুৱা লাগে লাইটটো যেনেকুৱা বিচাৰে হেনেকুৱা পাই যাব মুঠতে 1 লাখৰ ভিতৰত এখন বিয়া পাতিব পৰাকে দৰা আৰু কইনাৰ কাৰণে ন বাপৰে বাপ আৰু মোক কিছুমান খাৰু দেখুৱাচোন লাইট ৱেটৰ খাৰু দেখুৱাই আছিলে যে কম দামৰ পৰা খাৰু দেখাওক এইবিলাক চাওক ধুনীয়া ধুনীয়া খাৰু আছে এইবিলাক আপুনি 4-5 7,000 মানৰ পৰা পাই যাব ন 7,000 ৰ পৰা পাই যাব 7,700 ৰ পৰা 4-5 জাস্ট ষ্টাৰ্টিং আৰু ধুনীয়া ধুনীয়া খাৰু পাব MK লে আহিলে হল ইয়াৰ ওপৰতো আছে আপোনালোকে যে একদম বঞ্জৰ ওপৰত ষ্টাৰ্টিং হয় তাৰ ওপৰত কাস্টমাৰে যিমান বিচাৰে ইমান পাব আৰু পিওৰ গোল্ডৰ ওপৰত বিচাৰিলেও পাব আপুনি লাখৰ ওপৰতো পাব সব পাব মুঠতে ন বহুত ধুনীয়া ধুনীয়া লাগিছে এই খাৰুবোৰে ৰাফিউজৰ কাৰণে বহুত ধুনীয়া হয় এইবোৰে ধুনীয়া ন খাৰু বহুত ধুনীয়া লাগিছে চাওক এই খাৰুবোৰ ইমানৰ পৰা ষ্টাৰ্ট হয় আপোনালোকক ক'লে তেতিয়াহ'লে MK লে আহক আৰু অলংকাৰ কিনক ন অলংকাৰ কিনাহে কথা তেতিয়াহ'লে থেংক ইউ ধুনীয়া ধুনীয়া অলংকাৰ দেখুৱালা বাই বাই